আপুনি বিশ্বাস কৰক বা নকৰক এনে এটা ভিডিঅ' এতিয়া পোহৰলৈ আহিছে যিটো ভিডিঅ' দেখিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। যিটো সময়ত অসমৰ চৌপাশে এতিয়া কেৱল সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। যোৱা কেইদিনমান পূৰ্বে কেইগৰাকীমান মহিলাই যিদৰে এটা বগা ঘোঁৰাক ডাঙৰীয়া বুলি সেৱা সৎকাৰ কৰিছিল, পূজা অৰ্চনা কৰিছিল আৰু সেই সময়তে সামাজিক মাধ্যমত সেইগৰাকী মহিলাই কৈছিল যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আৰু সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। বহুতে এটিকিং কৰিছে, বহুতে কিবা কিবি কৈছে, কিন্তু প্ৰশ্ন হয় যে প্ৰকৃততে সঁচাকৈ আছে নেকি ডাঙৰীয়া? কি এই ডাঙৰীয়া? যিটো সময়ত অসমত ডাঙৰীয়াক লৈ এতিয়া চৰ্চা হৈ পৰিছে সেই সময়তে পোহৰলৈ আহিছে এটা গাৰ নোম শিয়ৰি উঠাৰ ভিডিঅ'। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকে নিশ্চয় এটা ভিডিঅ' দেখা পালে, যিটো ভিডিঅ'ত এটা ৰাস্তাত এটা গৰু ৰৈ আছে আৰু এফালৰ পৰা ঘোঁৰাৰ পিঠিত এজন বগা মানুহ উঠি অহাৰ নিশ্চয় আপোনালোকে দেখা পাইছে। এতিয়া সামাজিক মাধ্যমত এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু বহুতেই কৈছে এয়াই হৈছে প্ৰকৃত ডাঙৰীয়া। ডাঙৰীয়া প্ৰকৃততে কি? সঁচাকৈ আছে নেকি ডাঙৰীয়া নামৰ এক যি বস্তুক লৈ এতিয়া বৰ্তমান সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে? প্ৰকৃততে ডাঙৰীয়া আছেনে? ডাঙৰীয়াক লৈ কি কয় জনসমাজে? অসমত প্ৰচলিত লোকবিশ্বাস মতে বুঢ়া ডাঙৰীয়া ভয় ভক্তি আৰু সন্মানবোধ জড়িত থকাৰ এক প্ৰকাৰৰ অলৌকিক শক্তি। পৃথিৱী প্ৰায় সকলো দেশতে বিভিন্ন ৰূপত কিছুমান অলৌকিক শক্তি আছে বুলি জনবিশ্বাস। বুঢ়া ডাঙৰীয়াক বহুতে পৌৰাণিক চৰিত্ৰ শিৱৰ সৈতে সাঙুৰিব খোজে। অসম আদিৰ পৰা তন্ত্ৰমন্ত্ৰ দেশ বুলি জনাজাত। তন্ত্ৰমন্ত্ৰৰ লগতে অসমতো কিছুমান অলৌকিক শক্তি থকা বুলি লোকবিশ্বাস আছে। অন্যান্য অলৌকিক শক্তিৰ দৰে বুঢ়া ডাঙৰীয়াই কাকো অপকাৰ নকৰে বুলি লোকবিশ্বাস আছে। এই বুঢ়া ডাঙৰীয়াৰ কিছুমান বৈশিষ্ট্য আছে। অন্যান্যৰ ভূত পেট বা অলৌকিক শক্তিবোৰৰ দৰে বুঢ়া ডাঙৰীয়াৰ ভয়ংকৰ চেহেৰা নহয়। প্ৰচলিত ধাৰণা মতে বুঢ়া ডাঙৰীয়াৰ এজন শুৱনি সুপুৰুষ। বট, আহত, জৰি আৰু ওখ গছত বুঢ়া ডাঙৰীয়া থাকে বুলি জনবিশ্বাস আছে। লোকবিশ্বাস মতে বুঢ়া ডাঙৰীয়াই বগা ধুতি পাঞ্জাবী পিন্ধি গাত চেলেং চাদৰ লয় আৰু মূৰত মথুৰা পাক মাৰি ঘোঁৰাত উঠি আহে। বুঢ়া ডাঙৰীয়াৰ কোনো সম্ভ্ৰান্ত সৎ আৰু শ্ৰদ্ধেয় মৃতকৰ প্ৰতীক স্বৰূপ। লোকবিশ্বাস মতে বুঢ়া ডাঙৰীয়াই সততে কাকো অনিষ্ট নকৰে। এয়াই হৈছে বুঢ়া ডাঙৰীয়াৰ বিষয়ে লিখি থৈ যোৱা লোকবিশ্বাস। কিন্তু যিটো ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে ডাঙৰীয়াৰ বুলি, সেই ভিডিঅ'টো অসমৰ নহয়, কিন্তু বহুলোকে সেইটো বিশ্বাস কৰিছে যে এয়া এক প্ৰকাৰৰ ডাঙৰীয়াৰ। আপোনালোকে ইয়াৰ ওপৰত মতামতসমূহ দিবলৈ নাপাহৰিব। সঁচাকৈ আছে নেকি ডাঙৰীয়াৰ? ধন্যবাদ। জয় অসম।